মান্থলি ইনকম স্কিম মানে MIS যেতিয়া আমি MISৰ কথা পাতো মেইনলি কি মনত পৰে আমাৰ পোষ্ট অফিচৰ MISৰ বিষয়ে কাৰণ যেতিয়াই মানুহ ৰিটায়াৰ হয় নিজৰ ৰিটায়াৰমেণ্টৰ যিমানখিনি পইচা লামচাম হিচাপে পায় তাৰ পৰা অলপ হ'লেও ইনভেষ্ট কৰে ৰিটায়াৰী এজনে পোষ্ট অফিচৰ MISৰ যাতে ৰেগুলাৰলি এটা ইনকম তেখেতসকলে পাই থাকে যেন বা এটা ৰেগুলাৰ এমাউণ্ট পাই থাকে যেন আজি এই ভিডিঅ'ত কিন্তু মই পোষ্ট অফিচৰ MISৰ বিষয়ে কথা নাপাতো আজি মই আপোনালোকক কম বেংকত খুলিব পৰা MIS স্কিমবোৰৰ বিষয়ে আপোনালোকে জানেনে সকলোবোৰ বেংকত মানে নেশ্যনেলাইজ বেংকে হোক বা প্ৰাইভেট বেংকে হোক সকলোবোৰ বেংকতে আমি পোষ্ট অফিচৰ MISৰ নিচিনাই ইনভেষ্টমেণ্ট অপচন স্কিমবোৰ আমি খুলিব পাৰোঁ সকলোবোৰ বেংকতে আছে MISৰ স্কিমৰ নিচিনাই এটা স্কিম কিছুমান বেংকে ষ্টেট বেংক অফ ইণ্ডিয়াত সেই স্কিমক কোৱা হয় TDR টাৰ্ম ডিপজিট ৰিচিপ্ট আপোনাৰ HDFCটো আপোনাৰ কোৱা হয় মান্থলি ইনকম ৰিচিপ্ট ঠিক এনেধৰণে সকলোবোৰ বেংকতে নাম বেলেগ বেলেগ হয় কিন্তু কাম একে কৰে পোষ্ট অফিচৰ MISৰ নিচিনা যিমান পইচা আপুনি ইনভেষ্ট কৰিব সেই ইনভেষ্টমেণ্টত যিমানখিনি ইণ্টাৰেষ্ট পাব সেই ইণ্টাৰেষ্টখিনি আপোনালোকে মান্থলি ল'ব পাৰে কোৱাৰ্টাৰলি ল'ব পাৰে সেমি এনুৱেলি ল'ব পাৰে বা এনুৱেলি ল'ব পাৰে সেই স্কিমবোৰৰ পৰা যি কাম আপোনাৰ পোষ্ট অফিচৰ MIS স্কিমে কৰে আজি এই ভিডিঅ'ত মই আপোনালোকক অনলি এণ্ড অনলি বেংকৰ MIS স্কিমৰ বিষয়ে ক'ব ওলাইছো মেইনলি ষ্টেট বেংক অফ ইণ্ডিয়াত খুলিবলগীয়া TDR স্কিমৰ বিষয়ে কাৰণ যি ষ্টেট বেংক অফ ইণ্ডিয়াত খোলা TDR স্কিম হয় সেই স্কিমৰ ইকুইভেলেণ্টে সকলোবোৰ বেংকৰ স্কিম হয় মানে একদমেই একোৱে ডিফাৰেন্স নাই সকলোবোৰ স্কিমৰ মাজত নমস্কাৰ বন্ধুসকল মোৰ নাম হ'ল বিৰাজ আৰু আপোনালোকক স্বাগতম মোৰ চেনেল নতুন কথা শিকত বলো আজি ভিডিঅ' আৰম্ভ কৰোঁ ষ্টেট বেংক অফ ইণ্ডিয়াৰ যি TDR স্কিম হয় মানে টাৰ্ম ডিপজিট ৰিচিপ্ট স্কিম হয় সেই স্কিম খুলিবলৈ হ'লে প্ৰথমতেতো আমি ষ্টেট বেংক অফ ইণ্ডিয়াৰ এজন কাষ্টমাৰ হ'ব লাগিব আমাৰ এটা ষ্টেট বেংক অফ ইণ্ডিয়াৰ সেভিং একাউণ্ট হ'ব লাগিব তেতিয়াহে আমি ষ্টেট বেংক অফ ইণ্ডিয়াৰ টাৰ্ম ডিপজিট ৰিচিপ্টত ইনভেষ্ট কৰিব পাৰোঁ ঠিক এনেধৰণে যিকোনো বেংকত আমি যোনটো বেংকত আমি MIS বা TDR একাউণ্ট খুলিব বিচাৰিছোঁ সেই বেংকত আমাৰ এটা সেভিং একাউণ্ট হ'ব লাগে ইয়াৰ মেইন কাৰণটো এইটোৱে হৈছে যে MIS একাউণ্ট আমি সেইকাৰণে খোলোঁ যাতে এটা মান্থলি ইনকম আমাৰ একাউণ্টত আহি যায় আৰু যদি আমাৰ সেভিং একাউণ্ট নাথাকে তেতিয়াহ'লে সেই মান্থলি ইনকম বা যোনটো এমাউণ্ট আহিব মান্থলি সেই পইচাখিনি ক'ত ক্ৰেডিট হ'ব সেই তাৰ মেইন ৰিজনটো সেইটোৱে হয় যে যদি আমাৰ এটা সেভিং একাউণ্ট যোনটো বেংকত আছে সেইটো বেংকতে আমি MIS একাউণ্ট খুলিব লাগে ষ্টেট বেংক অফ ইণ্ডিয়াটো সেম কেছ হয় মোৰ এটা সেভিং একাউণ্ট আছে তেতিয়াহে মই TDR একাউণ্ট খুলিব পাৰোঁ TDR একাউণ্ট খুলিবলৈ একদমেই সিম্পল হয় আমি TDR একাউণ্ট অনলাইন খুলিব পাৰোঁ ষ্টেট বেংক অফ ইণ্ডিয়াৰ অফিচিয়েল সাইটত গৈ বা আমি বেংকত যিকোনো ব্ৰাঞ্চত গৈ খুলিব পাৰোঁ আমি যিকোনো SBI ব্ৰাঞ্চত খুলিব পাৰোঁ মানে এইটো নহয় যে মোৰ যোনটো ব্ৰাঞ্চত মোৰ সেভিং একাউণ্ট আছে সেইটো ব্ৰাঞ্চতে মই খুলিব লাগিব মোৰ যদি ষ্টেট বেংক অফ ইণ্ডিয়া এটা একাউণ্ট আছে দিল্লীত তো মই যদি এতিয়া মুম্বাইত আছোঁ এতিয়া কিন্তু মোৰ একাউণ্টটো দিল্লীতে আছে সেভিং একাউণ্টটো মই মুম্বাইত যিকোনো ব্ৰাঞ্চত গৈ নিজৰ এটা টাৰ্ম ডিপজিট একাউণ্ট খুলিব পাৰোঁ ইয়াত একো ৰেষ্ট্ৰিকশ্যন নাই মানে এটা সেভিং একাউণ্ট হ'ব লাগিব মেইনলি ষ্টেট বেংক অফ ইণ্ডিয়াত যি টাৰ্ম ডিপজিট একাউণ্ট খুলিবলৈ হোৱাৰ সময়ত আমি বেংকত যাই আমি টাৰ্ম ডিপজিট ৰিচিপ্ট মানে TDRৰ ফৰ্মখন ফিল আপ কৰিম আৰু ফৰ্মখন ফিল আপ কৰি দিয়াৰ পিছত বেংকৰ যিসকল এমপ্লয়ী আছে সেইসকলে মোৰ TDR একাউণ্ট খুলি দিব এটা কথা মনত ৰাখিব TDR একাউণ্ট আমি যোনদিনাই খোলোঁ সেইদিনাই সেই TDR একাউণ্টত কিন্তু পইচা ক্ৰেডিট হৈ যাব লাগিব ইয়াৰ মানে এইটো হ'ল ধৰি লওক মই এটা ষ্টেট বেংক অফ ইণ্ডিয়াৰ কাষ্টমাৰ হয় আৰু মই এটা TDR একাউণ্ট খুলিব বিচাৰিছোঁ 1 লাখ টকাৰ 1 লাখ টকাৰ যদি মই আজি ৰাতিপুৱা গৈ এটা TDR একাউণ্ট খুলিব বিচাৰিছোঁ সেই TDR একাউণ্টটো যেতিয়া খুলিম নহয় সেই TDR একাউণ্টৰ এগেইনষ্টত এটা বেলেগ একাউণ্ট নম্বৰ ওলাব যোনটো হ'ব মোৰ TDR একাউণ্ট নম্বৰ সেই TDR একাউণ্ট নম্বৰটোত একাউণ্টটোত সেইদিনাখনে 1 লাখ টকা ক্ৰেডিট হ'ব লাগিব যদি নহয় তেতিয়াহ'লে কিন্তু TDR একাউণ্ট ক্লোজ হৈ যাব আৰু যি ক্ৰেডিট হ'ব পইচা ইয়াক ক্ৰেডিট আমি কৰিব পাৰোঁ ডাইৰেক্টলি মোৰ সেভিং একাউণ্টৰ পৰা ট্ৰান্সফাৰ কৰি অনলাইন ট্ৰান্সফাৰ কৰিব পাৰোঁ বা কেছ ডিপজিট দিব পাৰোঁ বা চেকেৰেও ট্ৰান্সফাৰ কৰিব পাৰোঁ মোৰ TDR একাউণ্ট মোৰ পইচাখিনি কিন্তু মনত ৰাখিব সেম ডে ক্ৰেডিট কৰিব লাগিব TDR একাউণ্ট এতিয়া খুলি গ'ল TDR একাউণ্ট খুলি যোৱাৰ পিছত আমি TDR একাউণ্টৰ ফৰ্মত এটা টেনিয়াৰ সিলেক্ট কৰিব লাগিব মানে কিমান দিনৰ কাৰণে আমি TDR একাউণ্ট খুলিব বিচাৰিছোঁ আৰু সেই টেনিয়াৰৰ হিচাপেহে ইণ্টাৰেষ্ট ৰেট দিয়া যাব বেলেগ বেলেগ টেনিয়াৰত বেলেগ বেলেগ ইণ্টাৰেষ্ট ৰেট দিয়া যায় সকলোবোৰ বেংকতে 1 বছৰ 2 বছৰ 3 বছৰ 4 বছৰ 5 বছৰ বা 10 বছৰৰ টেনিয়াৰত আমি TDR একাউণ্ট খুলিব পাৰোঁ মিনিমাম ইনভেষ্টমেণ্ট
ইনভেষ্টমেণ্ট পিৰিয়ড হয় TDR একাউণ্টৰ 7 দিন আৰু কিন্তু যি আমি TDR একাউণ্ট যোনটো মোটিভত খোলো তাৰ হেতু হৈছে আমাৰ মান্থলি ইনকাম তেতিয়াহ'লে মিনিমাম মই ধৰিলো 1 বছৰ আৰু ম্যাক্সিমাম টেনিয়াৰ হয় 10 বছৰ মানে আমি এটা TDR একাউণ্ট ম্যাক্সিমাম 10 বছৰৰ কাৰণে খুলিব পাৰো যিমানখিনি টকা আমি ইনভেষ্ট কৰিম সেই টকাখিনি পইচাখিনি আমি ইনভেষ্ট কৰিলো এটা টেনিয়াৰৰ হিচাপে আৰু সেই টেনিয়াৰৰ হিচাপে আমি এটা ইন্টাৰেষ্ট পাম আৰু এই ইন্টাৰেষ্টৰ হিচাপে সেইখিনি পইচা যোনখিনি আমাৰ এনুৱেল ইন্টাৰেষ্ট এমাউণ্ট হ'ব সেইখিনি আমাৰ একাউণ্টত ক্ৰেডিট কৰি দিয়া যায় এই যি পইচাখিনি ক্ৰেডিট হ'ব সেই পইচাখিনি আমি যেতিয়া TDR একাউণ্ট খুলিম সেই খোলাৰ সময়তে আমি নিজৰ ফৰ্মত ফিল আপ কৰিব লাগিব আমি কি ধৰণে ল'ম মান্থলি ল'ম কোৱাৰ্টাৰলি ল'ম সেমি এনুৱেলি মানে হাফ ইয়াৰলি ল'ম বা এনুৱেলি ল'ম আৰু যোনটো আমি পে আউট অপশ্যন সিলেক্ট কৰিম সেই পে আউট অপশ্যনৰ হিচাপেহে পইচাখিনি আমাৰ একাউণ্টত ক্ৰেডিট হৈ যাব যদি আমি মান্থলি লওঁ তেতিয়াহ'লে যিমানখিনি ইণ্টাৰেষ্ট এট দ্য এণ্ড অফ 1 ইয়াৰ একুমুলেট হয় সেই গোটেইখিনি ডিভাইডেড বাই 12 হৈ যাব যদি আমি কোৱাৰ্টাৰলি লওঁ ডিভাইডেড বাই 4 হৈ যাব যদি আমি হাফ ইয়াৰলি লওঁ ডিভাইডেড বাই 6 হৈ যাব আৰু যদি ইয়াৰলি লওঁ তেতিয়াহ'লে গোটেইখিনি ইণ্টাৰেষ্ট পাই যাব এটা এক্সাম্পল দি মই আপোনালোকক বুজাই দিছোঁ ধৰক মই এটা 1 লাখ টকাৰ TDR খুলিলো তাত মই ইন্টাৰেষ্ট ৰেট পাই আছো সেভ 12% তেতিয়াহ'লে মোৰ 1 বছৰত ইন্টাৰেষ্ট হৈ যায় 12000 টকা এটা মই ডিসাইড কৰিছো যে মই মোক ইন্টাৰেষ্টখিনি লাগে মান্থলি এজ এ MIS অপচন মানে মান্থলি ইনকাম হিচাপে তেতিয়াহ'লে মই মান্থলি পাম 12000 টকা 12 ৰে ডিভাইড কৰি 1000 টকা পাৰ মান্থ যদি ধৰি লওক মই এইটো ডিসাইড কৰিলো যে মই কোৱাৰ্টাৰলি লাগে তেতিয়াহ'লে এভৰি 3 মান্থছত মই পাম পইচাখিনি তাৰ মানে 12000 টকাটো ডিভাইড কৰি দিম 4 দি 3000 টকাকে আৰু যদি হাফ ইয়াৰলি লাগে তেতিয়াহ'লে 6 দি ডিভাইড কৰিম মানে তেতিয়াহ'লে আমি পাই যাম হে তাতে 2 দি ডিভাইড কৰিম তেতিয়াহ'লে আমি পাই যাম 6000 টকা আৰু যদি আমাক এনুৱেল লাগে তেতিয়াহ'লে মই 12000 টকা লৈ লম এয়া আপোনালোকে মনত ৰাখিব ফৰ্মখন যেতিয়া ফিল আপ কৰিব নহয় তাত বহুতখিনি অপচন দিয়া থাকিব প্ৰথম ইনভেষ্টমেণ্ট এমাউণ্ট থাকিব 10 ইয়াৰ সিলেক্ট কৰিব থাকিব তাৰ পিছত আপোনাৰ টাৰ্ম পে আউট অপচন সিলেক্ট কৰিব লাগিব আৰু তাৰ পিছত আপোনালোকে সিলেক্ট কৰিব লাগিব আপোনাৰ নমিনি যেতিয়া এটা TDR একাউণ্ট খুলিব আৰু নমিনি দিব নাপাহৰিব কাৰণ যদি নমিনি নিদিয়ে তেতিয়াহ'লে কিন্তু বিৰাট প্ৰবলেম হ'ব ফিউচাৰত যায় যদি আনফৰচুনেটলি যোনজন একাউণ্ট হোল্ডাৰ হয় তেখেতৰ ডেথ হৈ যায় তেতিয়াহ'লে কিন্তু নমিনি দিয়া নাথাকিলে বহুত প্ৰবলেম হৈ যায় এয়া আছিল মেইন ইনফৰমেশ্যন পোষ্ট বেংকত খোলা TDR একাউণ্টৰ মেইনলি এটা কথা মনত ৰাখিব TDR একাউণ্ট পোষ্ট অফিচৰ MIS একাউণ্টৰ নিচিনাই হয় ইয়াত একো আপোনাৰ মিনিমাম ইনভেষ্টমেণ্ট আৰু ম্যাক্সিমাম ইনভেষ্টমেণ্টৰ লিমিট নাই কিন্তু TDR একাউণ্ট খুলো আমি মান্থলি বা হাফ ইয়াৰলি বা এনুৱেলি পইচা পাবলৈ তেতিয়াহ'লে ধৰি লওক যে মিনিমামটো আপুনি 1 লাখ টকা এটা TDR খুলিবই লাগে কাৰণ তেতিয়াহে আপোনালোকে কিছু এটা পইচা পাব মান্থলি নিজৰ একাউণ্টত আৰু ম্যাক্সিমাম ইনভেষ্টমেণ্টৰ একো লিমিট নাই এটা কথা TDR যদি আমি খুলো বেংকত যায় ট্যাক্স ৰিবেট কিন্তু নাই হেয়া পোষ্ট অফিচৰ TDRটো নাই আপোনালোকে পোষ্ট অফিচৰ TDRটো বা MISটো ট্যাক্স ৰিবেট নাপায় আৰু ঠিক হেনেধৰণে বেংকৰো TDRত আপোনালোকে একো ট্যাক্স ৰিবেট নাই মানে গোটেইখিনি পইচাতে যিমান যদি আপোনালোকৰ ইন্টাৰেষ্ট এমাউণ্ট যি TDSৰ ম্যাক্সিমাম লিমিট আছে তা ক্ৰছ কৰে তেতিয়াহ'লে কিন্তু TDS কাটিবই মান্থলি ওয়াইজ আৰু যদি নহয় তেতিয়াহ'লে at the end of year আপোনালোকৰ TDS কাটিবই এয়া আপোনালোকে মনত ৰাখিব এয়া আছিল সম্পূৰ্ণ ইনফৰমেশ্যন পোষ্ট বেংকত খুলিবলগীয়া TDR বেংকত খুলিবলগীয়া MIS একাউণ্টৰ বিষয়ে আশা কৰিছো এই ভিডিঅ' চাই আপোনালোকে এতিয়া গম পাইছে যে যদি বেংকত যায় আপোনালোকে এটা MIS একাউণ্টৰ বিষয়ে এটা খুদে তেতিয়াহ'লে আপোনালোকে এতিয়া গম পাবই যে বেংকতো আপোনালোকৰ MIS একাউণ্ট খুলিব পাৰে আৰু মই ইনচিষ্ট কৰো আপোনালোকে এবাৰ কম্পেৰিজন কৰি চাই ল'ব বেংকৰ MIS আৰু পোষ্ট অফিচৰ MISৰ মাজত ক'ত আপোনালোকৰ বেছি বেনিফিট হৈ আছে আৰু সেই হিচাপে আপোনালোকে ইনভেষ্ট কৰিব আৰু আপোনালোকে যদি কয় মই এটা ভিডিঅ' বনাই দিম য'ত মই আপোনালোকক বেংকৰ MIS আৰু পোষ্ট অফিচৰ MISৰ বিষয়ে কিছু ডিফাৰেন্সেছো দেখাই দিম যাতে আপোনালোকক ভৱিষ্যতে ফায়দা হৈ যায় কোনটোত আপোনালোকে ইনভেষ্টমেণ্ট কৰিলে ক'ত আপোনালোকৰ বেছি বেনিফিট হৈ যায় আশা কৰিছো এই ভিডিঅ' চাই নতুন কিবা শিকিবলৈ পালে আৰু যদি পালে মোৰ চেনেলক লাইক আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব সাবস্ক্ৰাইব কৰি বেল আইকনক প্ৰেছ কৰিব নাপাহৰিব যাতে মোৰ নতুন ভিডিঅ'ৰ নটিফিকেশ্যন লগে লগে আপোনালোকে পাই যায় যেন বলক লগ পাম নিজৰ নেক্সট ভিডিঅ'ত তেতিয়ালৈকে গুড বাই এণ্ড টেক কেয়াৰ